একান্ত ভকতে সবে নিৰ্গুণৰ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকে হৰি সাক্ষাতে তথাত। হয় প্ৰিয় দৰ্শকসকল, মোৰ সতীৰ্থ আপোনালোকক দেখাব আমি বৰ্তমান উপস্থিত আছো যি যোৰহাট জিলাৰ সাৰ্বজনীন আঞ্চলিক ভিত্তিত এবাৰ যে অষ্টবিংশতিতম বৰ্ষৰ অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত হৈছে চেউনি গাঁৱৰ বৰনামঘৰ বৰভেটা যি চেউনি গাঁৱৰ বৰনামঘৰত এবাৰ অনুষ্ঠিত হৈছে আৰু খুব সুন্দৰ ৰূপে আচলতে এই পৰিৱেশটো আচলতে উজ্জীৱিত হৈ পৰিছে। মই সতীৰ্থ আপোনালোকক দেখাব তেওঁলোকে খুব সুন্দৰ ৰূপে চৌপাশটো যে শোভাবৰ্ধন কৰিছে আৰু নিশা হলে এই পৰিৱেশটো আচলতে আলোকেৰে খুব আৰু সুসজ্জিত হৈ পৰিব। মোৰ যদি সতীৰ্থ দেখাই এইদৰে আচলতে তেওঁলোকে প্ৰথমে ইয়াত যি আচলতে ভাগৱত পাঠৰ এক দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছে, এই যি এক অৰণ্যৰ এই যি ভাগৱত পাঠৰ তেওঁলোকে দৃশ্য দেখাবলৈ চেষ্টা কৰিছে তাৰ সমান্তৰালভাৱে আপোনালোকে যদি মোৰ সতীৰ্থ দেখাব বাওঁ কাষে যদি চাই এইবাৰ যদি দেখে আপোনালোকে ধৰ্মধ্বজা তেওঁলোকে উত্তোলন কৰাইছে লগতে আৰু তাৰ কিছু নিলগত আপোনালোকে দেখিব যি ভগৱানৰ যি দশ অৱতাৰ আছে সেই দশ অৱতাৰ তেওঁলোকে দেখুৱাৰ চেষ্টা কৰিছে আৰু খুব সুন্দৰৰূপে আচলতে প্ৰত্যেকবাৰে তেওঁলোকে প্ৰত্যেক বৰ্ষতে এইদৰে এই ভাগৱত পাঠ অনুষ্ঠান কৰি আহিছে আৰু বহুত কেইখন গাঁও তেওঁলোক লগ হৈ এই ভাগৱত পাঠ অনুষ্ঠিত হয়। আমি আগবঢ়াই যাবলৈ চেষ্টা কৰিম আৰু পাঠৰ কিছু দৃশ্যাংশৰ লগতে ভক্তপ্ৰাণ ৰাইজসকল আহিছে তেওঁলোকৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি এই যে ভাগৱত পাঠ অনুষ্ঠানত আমি বৰ্তমান উপস্থিত আছো আপোনালোকক আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো। মোৰ লগত বৰ্তমান মোক সতীৰ্থ দেখাব যি এই ভাগৱত পাঠ সমিতিৰ কেন্দ্ৰীয় সমিতিৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। আমি তেওঁলোকৰ পৰা এই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। খুব সুন্দৰকৈ আপোনালোকে প্ৰায় 9 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগে আয়োজন কৰিছে মহৎ অনুষ্ঠান, গতিকে এই সম্পৰ্কে আপুনি কি ক'ব যিহেতু আপুনি কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্বত আছে?
জয়তে আজি পোহৰ লাইফৰ আমাৰ যি মিডিয়া অৰ্থাৎ সাংবাদিকৰ অনুষ্ঠান আহিয়ে আমাৰ এতিয়া আধ্যাত্মিক বৃহৎ অনুষ্ঠান আছে, যিটি আধ্যাত্মিক বৃহৎ অনুষ্ঠানৰ নাম যোৰহাট জিলা সাৰ্বজনীন আঞ্চলিক ভিত্তিত অখণ্ড ভাগৱত পাঠ। এই অনুষ্ঠানটি 9টা মৌজা সামৰি 10টি চক্ৰৰ অধীনস্থ 137খনি গাঁৱে একত্ৰিত হৈ আমি প্ৰত্যেক বছৰে এই উৎসৱভাগী ধৰ্মীয় অনুষ্ঠানভাগী উদযাপন কৰোঁ। আমাৰ এতিয়া এই অনুষ্ঠানটি জন্ম হৈছিল 1998 চনৰ 1 মে'ৰ পৰা 8 মে'লৈ, আৰু এতিয়া বৰ্তমান আমাৰ অষ্টবিংশতিতম বাৰ্ষিক উদযাপন হৈছে বৰভেটা চেউনী গাঁও বৰনামঘৰত। ইয়াত 2 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে অনুষ্ঠিত হ'ব, আৰু কেতিয়াবা আমি 10 দিনীয়া কোনোবা এটা বৰ্ষ আৰু ৰূপালী জয়ন্তী নামনি টিমটিমীয়ে পাতোঁতে আমি 16 দিনীয়া কাৰ্যসূচীয়ে এই ভাগ অনুষ্ঠান আয়োজন কৰিছিলোঁ। আমাৰ ইয়াৰ মূল কাৰ্যসূচীৰ ভিতৰত আছে ধৰ্মধ্বজা উত্তোলন। এই ধৰ্মধ্বজাত আমি 10টি চক্ৰৰ 10জন সভাপতি আৰু কেন্দ্ৰীয় সমিতি তথা উদযাপন সমিতিয়ে আমি একে সময়তে একেলগে 11খন ধ্বজা উত্তোলন কৰোঁ, আৰু 11জন দেউৰীয়ে 11 গছ ধৰ্মধ্বজাৰ বন্তি একেলগে গায়ন বায়ন মাংগলিক ধ্বনিয়ে ইয়াত প্ৰজ্বলন কৰা হয়। এই ধৰ্মীয় অনুষ্ঠানটোত আমি ইমানেই সমন্বয় গঢ়ি উঠিছে, আৰু গ্ৰুপে আৰু আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। যোৱা বছৰলৈকে আমাৰ 135খনি গাঁও আছিল, আৰু চেউনী গাঁৱত নতুনকৈ আৰু 2খনি গাঁও সংযুক্ত হৈ 137খন গাঁও হৈছে। আৰু এই আমাৰ অনুষ্ঠানৰ মূল এটি কাৰ্যসূচী আছে আমাৰ ভাগৱত ভ্ৰমণ। এই ভাগৱত ভ্ৰমণত আমাৰ যান্ত্ৰিকতে গৰু আসন প্ৰতিষ্ঠা হয়, পাঠকীসকলে পাঠ কৰি যায়, আৰু লগত আমাৰ এই অনুষ্ঠানত এইবাৰ আমি 22খন গাড়ী আৰু বাইক আৰু সৰু সৰু গাড়ী ঘূৰাই আমাৰ প্ৰায় 500 প্ৰতিনিধিয়ে আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ। আৰু আজি আমাৰ মূল অনুষ্ঠানৰ মূল কাৰ্যসূচী আমাৰ এই ভাগৱত পাঠ ভাগি শুভাৰম্ভ হৈছে। আমাৰ এই একতা জৰিয়ে আমি যি আমাৰ অকুণ্ঠৰ ভকতসকলৰ গাঁৱৰ যি সঁহাৰি, এই সঁহাৰি আমাক আৰু আগুৱাই নিছে। আৰু এই অনুষ্ঠানটো আমি যদি আমি ৰাজ্যিক ভিত্তিলৈ চিন্তা কৰিছোঁ, পাৰিলে আমি ৰাজ্যিক ভিত্তিলৈ যাম। আৰু এইবাৰ আমাৰ ইয়াতে এখনি 181 দফীয়া নিয়মাৱলী আমাৰ এই উন্মোচন হৈছে। আমি প্ৰত্যেক নিয়মাৱলী অনুকৰণ কৰিয়ে আমি এই অনুষ্ঠান ভাগ পাতি আহিছোঁ। আৰু এই ধৰ্ম অনুষ্ঠানত আমাৰ যিবিলাক অনুন্নত নামঘৰ, সেইবিলাকত আমি অনুষ্ঠিত কৰি সেই নামঘৰো উন্নতি সাধন হৈছে, আৰু তাৰ আধ্যাত্মিকৰ যি পৰিৱেশ, সেই পৰিৱেশ সৃষ্টি কৰি আমি সমন্বয় গঢ়ি উঠিছোঁ। ইয়াকে কৈ মই ইমানতে সামৰণি মাৰিছোঁ। নিশ্চিত প্ৰিয় দৰ্শকসকল, এয়া আছিল উদযাপন সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ মন্তব্য আমি আপোনালোকক জনাবৰ চেষ্টা কৰিলোঁ। ইয়াৰ